অসমৰ বিজেপি চৰকাৰে 1935 চনৰ মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদ আইন বাতিলৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেবিনেটে এই বাতিলৰ সিদ্ধান্ত গৃহীত কৰিছে। ইয়াৰ পৰিৱৰ্তে ৰাজ্য চৰকাৰে নতুন আইন প্ৰৱৰ্তন কৰিব। মুখ্যমন্ত্ৰীয়ে কয় যে অসমত বাল্য বিবাহ এক গুৰুতৰ সমস্যা। দেখা গৈছে যে বাল্য বিবাহত 80% সংখ্যালঘু সম্প্ৰদায়ৰ মাজত বেছি। তেওঁ লগতে কয় যে সংশ্লিষ্ট আইনখনত মুছলমান ছোৱালীয়ে কম বয়সতে বিয়া কৰাৰ পৰা ব্যৱস্থা আছে। সেয়ে কম বয়সতে বিবাহক আইনী উপায়েৰে ৰোধ কৰিব নোৱাৰি। উল্লেখ্য যে অসমৰ বিজেপি চৰকাৰে যোৱা বছৰৰ পৰা বাল্য বিবাহ ৰোধৰ বাবে আৰক্ষীৰ অভিযান আৰম্ভ কৰিছে। নাবালিকাক বিয়া কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে বহু লোকক। কম বয়সতে কন্যাক বিয়া কৰাই দিয়াৰ অভিযোগত বহু অভিভাৱককো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। কিন্তু ইয়াৰে অধিকাংশই মুছলমান বিশেষ আইনৰ বিধানৰ অধীনত ৰেহাই পাইছে। এইবাৰ চৰকাৰে সেই আইনখন বাতিল কৰাৰ সিদ্ধান্ত লৈছে।